ব্ৰেকিং নিউজ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টেলিফোনযোগে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জিএমচিএইচত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কোভিড-19ত আক্ৰান্ত হৈ তেওঁ বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে বিধায়ক গৃহৰ পৰা তেওঁক আনি জিএমচিএইচত ভৰ্তি কৰোৱা হয় মাত্ৰ কিছু সময় পূৰ্বে তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে তাত বিশেষজ্ঞ চিকিৎসকৰ এটা দলো সাজু আছে তৰুণ গগৈৰ চিকিৎসাৰ বাবে শেহতীয়াকৈ অসুস্থ হৈ পৰিছিল তৰুণ গগৈ আৰু তাৰ পিছতে তেওঁক টেষ্ট কৰোৱা হৈছিল তেওঁৰ কোভিড-19 টেষ্টত পজিটিভ আহিছিল ফলাফল আৰু তাৰ পিছতে জিএমচিএইচত চিকিৎসাধীন কৰোৱা হৈছে আৰু এই মুহূৰ্তৰ খবৰ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টেলিফোন যোগে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসা বা স্বাস্থ্য সম্পৰ্কে বুজ লৈছে জিএমচিএইচত চিকিৎসাধীন হৈ আছে আক্ৰান্ত তৰুণ গগৈ নিৰ্বাচনৰ ঠিক প্ৰাক্ষণত ৰাজ্যত তুংগত উঠিছে মিত্ৰতাৰ ৰাজনীতি অগপ বিজেপিৰ লগতে কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ পাছত কেইবাটাও সমষ্টিত টিকট হেৰুৱাৰ আশংকাত ভুগিছে বহুকেইজন বিধায়ক তেজপুৰ আৰু বিশ্বনাথ সমষ্টিতো তুংগত উঠিছে টিকট কেন্দ্ৰিক যুঁজখন অগপ নে বিজেপি কোনে পাব বিশ্বনাথৰ টিকেট কি হ'ব তেজপুৰৰ সমীকৰণ অগপ বিজেপি মিত্ৰজোঁটৰ দখলত থকা তেজপুৰ আৰু বিশ্বনাথ সমষ্টিত সলনি হ'ব পাৰে নিৰ্বাচনী সমীকৰণ তেজপুৰ বিজেপিক এৰি দি বিশ্বনাথত পুনৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে অগপ এই চৰ্চা চলি থকাৰ মাজতে 10 কোটি টকীয়া চহৰ সৌন্দৰ্যবৰ্ধন আঁচনিৰ ফিটা কাটি বিধায়কে ঘোষণা কৰিলে বিশ্বনাথত পুনৰ উৰিব বিজেপিৰ পতাকা বিজেপিয়ে মিত্ৰ দলক এৰি নিদিয়ে বিশ্বনাথ 2016 চনত 10,500 ভোটত জয়ী হোৱা বিজেপিয়ে আগন্তুক নিৰ্বাচনত জয়ী হ'ল 25,000 ভোটত সদম্ভ ঘোষণা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিশ্বনাথ যিটো আমাৰ সমষ্টি অতি ক্ৰিটিকেল সমষ্টি আমি যোৱাবাৰ 10,500 ভোটত আমি জয়লাভ কৰিছোঁ তাতকৈ সংগঠন আমাৰ মজবুত হ'ল বহু কংগ্ৰেছৰ মানুহ বহুত অগপৰ মানুহ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে পঞ্চায়ত লেভেলত এইটো ভাৰতীয় জনতা পাৰ্টি থাকিব বেলেগে নাপায় আৰু আমি ইতিমধ্যে সভা সমিতি কৰিছোঁ আমি উৎসাহ দেখিছোঁ আৰু এইটো কোনো বেলেগক এইটো এই চিট নিদিয়ে যদি বিধায়কৰ ভাষ্য সত্য হয় তেন্তে কি দশা হ'ব বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী প্ৰবীণ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত এই প্ৰশ্নৰ উত্তৰত বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আওৰালে গণতন্ত্ৰৰ শ্লোগান বিধায়কৰ মতে গণতন্ত্ৰত সকলোৱে বিচাৰিব পাৰে টিকেট কিন্তু টিকেট দাবী কৰাৰ পাছতো অগপৰ সম্ভাৱ্য প্ৰাৰ্থী প্ৰবীণ হাজৰিকাক বেয়া পাব নোৱাৰে তেওঁ এজন প্ৰাক্তন এমএলএ প্ৰাক্তন মন্ত্ৰী যোৱাবাৰ তেওঁক নিদি পেলাই মোক দিলে তাতে আপোনালোকে কথাটো গম পাব লাগে আৰু তেওঁ এটা অধিকাৰ আছে গণতান্ত্ৰিক দেশ তেওঁ ঘূৰিব তেওঁ পাম বুলি কাৰোবাক ক'ব তেওঁ যদি টিকেটটো পাম বুলি কয় মই তাতো বেয়া পালে নহ'ব এইটো সকলোৱে গণতান্ত্ৰিক অধিকাৰ আছে টিকেটৰ আশা পালি থকা প্ৰমোদ বৰঠাকুৰে এতিয়া বিশ্বনাথত আৰম্ভ কৰিছে আধাৰ কিলাৰ ৰাজনীতি সমষ্টিটোত উন্নয়নৰ আধৰাই টান হোৱা বুলিও ভাষ্য বিধায়ক মহোদয় অসম চৰকাৰে বিশেষভাৱে দিয়া ছিগনেচাৰ প্ৰজেক্ট 10 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰজেক্টৰ কামৰ শুভাৰম্ভণি হ'ল এই প্ৰজেক্টত আছে বিশ্বনাথ চাৰিআলি 2 কিলোমিটাৰৰ লৈকে আমি এছপি অফিচৰ ওচৰৰ পৰা বুলি কৈছোঁ আৰু এটা জেগা এফালে আমি গলীয়া দলং এই গোটেই চহৰৰ মাজখিনি পকা ৰাস্তাৰ পৰা ফুটপাথলৈকে আমি পেভাৰ্ছ ব্লক দি আমি গোটেইখিনি পকীকৰণ কৰিম আধাৰশিলাৰে ৰিপৰ্ট কাৰ্ডত নম্বৰ বহুৱাৰ চেষ্টা কৰা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ভৱিষ্যত সুৰক্ষিত হ'লে তেজপুৰত অক্ষত থাকিব বৃন্দাবন গোস্বামীৰ দুৰ্গ অনাগত কিছুদিনৰ ভিতৰতে স্পষ্ট হ'ব উত্তৰ পাৰৰ বিশ্বনাথ আৰু তেজপুৰৰ ৰাজনৈতিক সমীকৰণ বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট সৰ্বশিক্ষা মিছন কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী আমৰণ অনশনত বহিল জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মীসকল স্থায়ী নিযুক্তি প্ৰদানৰ দাবীৰে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ পিছতো চৰকাৰে কোনো দৃষ্টি নিদিয়াত ক্ষোভ উজাৰিছে এইসকল কৰ্মীয়ে যাৰ বিৰুদ্ধে পুনৰবাৰ কাহিলীপাৰাত প্ৰতিবাদী কাৰ্যসূচীত নামি পৰিল প্ৰতিবাদকাৰীসকল হয় আমাক ন্যায় দিব লাগিব নহলে আমাক মাৰি পেলাব লাগিব একে আঁচনিত কাম কৰা শিক্ষা মিত্ৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল একে আঁচনিত কাম কৰা হাইস্কুলৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল
আজি শিক্ষাকৰ্মীসকলে কিয় ৰাজপথত থাকিব লগা হৈছে? শিক্ষাকৰ্মীসকলে 1,60,000 শিশুক ৰাস্তাৰ পৰা বুটলি আনি প্ৰাথমিক বিদ্যালয়লৈ মূলভৰ্তিকৰণ কৰিছে, কিন্তু আজি শিশুসকল বিদ্যালয়ত, কিন্তু শিক্ষাকৰ্মীসকল আজি ৰাজপথত। যিখিনি মাননি দিছে আপোনালোকে 6,500 টকা, এজন মানুহ জীয়াই থাকিবলৈ হ'লে অন্ন বস্ত্ৰ বাসস্থান লাগে, কিন্তু আমি এই 6,500 টকাত কি কৰি আছোঁ? এইটো আপোনালোকৰ বিবেক, এইটো আপোনালোকৰ বিবেচনা। আজি ভিজন ডকুমেণ্টছত উল্লেখ কৰিছে 2016 পৰা 25লৈকে অসমত বিজেপি চৰকাৰ আহিলে শিক্ষাকৰ্মীসকলৰ চাকৰি চেটেল কৰাৰ ক্ষেত্ৰত টপ প্ৰায়ৰিটি দিয়া হ'ব। এই ভিজন ডকুমেণ্টছ আজি ক'ত? শিক্ষামন্ত্ৰী মহোদয়, আজি এই ভিজন ডকুমেণ্টছ ক'ত? সৰ্বশিক্ষা অভিযান মিছনৰ বিষয়াসকল আপোনালোকে সময়ে সময়ে কৰি আছে যে আপোনালোকে DLED কৰক, 2 বছৰীয়া পাঠ্যক্ৰম কৰক, আপোনালোকে টেট দিব লাগিব। আজি আমি সম্পূৰ্ণ কৰিলোঁ, গোটেইখিনি অৰ্হতা সম্পন্ন কৰিলোঁ ৰাইট টু এডুকেশ্যন এক্টৰ মতে, কিন্তু আজি আমি ৰাজপথত বহি থাকিব লগা হৈছে। কিয়? আমি শিক্ষক হ'বৰ কাৰণে আমাৰ যোগ্যতা নাই নেকি? বিশ্বনাথৰ বিহাৰী দুধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত চোৰাং চিকাৰীটো ৰাংচালি দলনি গাঁৱৰ ৰাতুল দাস ওৰফে গুণ্ডা। চোৰাং চিকাৰীটোৰ পৰা উদ্ধাৰ কৰা হৈছে গড় হত্যাত জড়িত এটা 303 ৰাইফল, এটা মেগজিন আৰু লগতে এডাল চাইলেন্সাৰ। ৰঙাঘৰত ৰাতুল গুণ্ডা, অপৰাধ গড় হত্যা। 2019 চনত কাজিৰঙাৰ ডাকোটাত গড় হত্যা কৰি খৰ্গ কাটি নিয়া চোৰাং চিকাৰী দলটোৰ মাষ্টাৰ মাইণ্ড আছিল ৰাতুল দাস ওৰফে গুণ্ডা। গড় হত্যাৰ পাছতে পলাই আছিল ৰাতুল গুণ্ডা। গোপন সূত্ৰে পোৱা খবৰৰ আধাৰত চলোৱা অভিযানত মঙলবাৰে নিশা বিহালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাতুলক। আৰক্ষীৰ জেৰাত গড় হত্যাৰ কথা স্বীকাৰ কৰিলে ৰাতুল গুণ্ডাই। আনকি আৰক্ষীক সমজাই দিলে পাকঘৰত পুতি থোৱা এটা 303 ৰাইফল, এটা মেগাজিন আৰু এডাল চাইলেন্সাৰ। আৰু তেওঁ 2019 চনৰ পৰা পলাই আছে। চ' আমি বহুত চ'ৰ্চ এংগেজ কৰি পেলাই তেওঁক কৰায়ত্ব কৰা হ'ল আৰু ছাবচিকুৱেণ্টলি তেওঁক আনি পেলাই আমি বিহালী থানাত সোধপোছ কৰোঁ। তেওঁ ঘৰৰ ভিতৰত মাটিত এটি আৰ্মছ তেখেতে পুতি থৈছে আৰু সেই অনুযায়ী আমি এভিডেন্স এক্টৰ ছেকশ্যন 27 অনুযায়ী আমি টিমটো তাতে গ'লোঁ আৰু তেওঁ ঘৰৰ পৰা তেওঁ নিজে এই আৰ্মছটো পুতি উলিয়াই দিছে আৰু তেওঁ আমাৰ আগত কনফেছ কৰিছে যে তেওঁ 2019 চনত ডাকোটাত কহৰা ৰেঞ্জৰ আণ্ডাৰত যোনটো ৰাইনো পচিং হৈছিলে তাত এই আৰ্মছটো ব্যৱহাৰ হোৱা বুলি কৈছে। কহৰাৰ ডাকোটাত গড় হত্যা কৰি কাটি অনা খৰ্গটোৰ সৈতে নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ৰাতুল এণ্ড কোম্পানীয়ে আত্মগোপন কৰিছিল বিহালী। বটিয়ামাৰী ঘাটৰ পৰা সেই নাওখনো জব্দ কৰি থানালৈ আনিবলৈ সক্ষম হৈছে বিহালী আৰক্ষী। কিন্তু নাও জব্দ কৰিলে যদিও পলাই সাৰিল গৰাকী কৃষ্ণদেৱ শইকীয়া। কৃষ্ণদেৱ শইকীয়াৰ দৰে লোকৰ সহায়তে বিহালীৰ ৰাংচালিত ৰাতুল গুণ্ডাই গঢ়ি তুলিছে গড় চিকাৰীৰ বৃহৎ নেটৱৰ্ক। সেই ৰাংচালিৰ পৰাই কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল দাস নামৰ এটা চোৰাং চিকাৰী। সেইটো বাবুলেই এতিয়া জামিন লৈ পিট পিটাই ফুৰিছে বিহালী অঞ্চলত। এতিয়া প্ৰশ্ন হয়, বাবুলৰ দৰেই মুকলি হৈ আহিব নেকি ৰাতুল গুণ্ডা? পুনৰ টাৰ্গেট কৰিব নেকি কাজিৰঙাৰ অসম গৌৰৱ? বিশ্বনাথ চাৰিআলিৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ মাজতে 31 আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ বাবে ৰেপিড টেষ্টৰ ব্যৱস্থা কৰিছে বিধানসভা সচিবালয়ে। সকলো মন্ত্ৰী, বিধায়ক, বিষয়া, কৰ্মচাৰী আৰু সাংবাদিকে বিধানসভাত প্ৰৱেশৰ পূৰ্বে কৰিব লাগিব ৰেপিড টেষ্ট। লগতে ইতিমধ্যে কৰোনাত আক্ৰান্ত 7 বিধায়কে এই অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। 31 আগষ্টৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ পূৰ্বে কৰোনা মহামাৰীৰ বাবে বিশেষ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে অসম বিধানসভাৰ সচিবালয়ে। এই হিচাপত ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী, বিধায়কে। ৰেপিড টেষ্ট কৰিব লাগিব বিষয়া, কৰ্মচাৰী আৰু সাংবাদিকে। এই কথা বুধবাৰে সদৰি কৰিলে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই। ৰেপিড টেষ্টটো আমি অলৰেডি এপ্লাইন আমি হৈ গৈছে আমাৰ ইয়াতে অফিচত। তথাপি আমাৰ ছেশ্যন যিহেতু 31 তাৰিখৰ পৰা আহিছে, আমাৰ এই অফিচৰ যিমানখিনি আছে মানুহ, আমি তেখেতসকলক আৰু এবাৰ কৰিবৰ কাৰণে
আজি এখন আমি চাৰ্কুলাৰ এখন অলৰেডি ইছ্যু কৰিছোঁ। বিধানসভাৰ ভিতৰত প্ৰতিটো দলৰ বিধায়কৰ উপস্থিতিৰ সন্দৰ্ভতো দলসমূহে জনাব লাগিব। সামাজিক দূৰত্ব ৰক্ষাৰ স্বাৰ্থত এই ব্যৱস্থা এইবাৰ বিধানসভাৰ মজিয়াত কৰা হ'ব। লগতে বিভাগীয় প্ৰশ্ন নাথাকিলে মন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত উপস্থিত থকাৰ সলনি নিজ কাৰ্যালয় কক্ষত থকাৰ ব্যৱস্থা কৰিছে বিধানসভাৰ সচিবালয়ে। গোটেই পলিটিকেল পাৰ্টি মানে চবেই আলোচনা কৰি এটা বস্তু ঠিক কৰিছে। প্ৰত্যেক পলিটিকেল পাৰ্টিৰ লিডাৰে কোন কোন মেম্বাৰ হাউচৰ ভিতৰত বহিব তেখেতসকলে ঠিক কৰিব আৰু সমুদায় মানে আমাৰ 50% এটেণ্ডেঞ্চ কৰিব। ইফালে শেহতীয়াকৈ কৰোনাত আক্ৰান্ত হৈছে 7 বিধায়ক। কৰোনাত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আক্ৰান্ত হৈছে অজন্তা নেওগ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভুৱন পেগু। কৰোনাত আক্ৰান্ত ভৱেন ভৰালী, ভাস্কৰ শৰ্মা আৰু কমল সিং নাৰ্জাৰী। কৰোনা মহামাৰীত আক্ৰান্ত এই 7 বিধায়কে গ্ৰীষ্মকালীন অধিৱেশনত অংশগ্ৰহণ কৰিব নোৱাৰিব। স্বাভাৱিকতে এইবাৰ অধিৱেশন হ'ব কিছু ব্যতিক্ৰম। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উদ্বোধনৰ 2 দিনৰ পিছতে অচল হৈ পৰিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে। কাৰিকৰী বিজুতিৰ বাবে ৰ'পৱে অচল হোৱা বুলি ঘোষণা কৰা হৈছে আৰু পুনৰ কাৰ্যক্ষম কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিশেষজ্ঞই। উদ্বোধন কৰা হৈছিলহে 2 দিন পিছতে অচল হৈ পৰিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে। কাৰিকৰী বিজুতিৰ বাবে ৰ'পৱে অচল হোৱা বুলি ঘোষণা কৰা হৈছে আৰু পুনৰ কাৰ্যক্ষম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিশেষজ্ঞই। হুমুনিয়া কাঢ়িছে মৃন্ময় শিল্পীসকলে। পূজা পাৰ্বণ সমাগত, কিন্তু মৃন্ময় শিল্পীসকলৰ পূৰ্বৰ দৰে নাই কোনো উৎসাহ বা ব্যস্ততা। পানীত হাঁহ নচৰা অৱস্থা হৈছে এতিয়া ঢেকীয়াজুলিৰ মৃৎশিল্পীসকলৰ। চৰম সংকটত প্ৰতিমা খনিকৰ। লকডাউন, কৰোনাত দিশহাৰা। চৰকাৰৰ চকু পৰিবনে? আজি এইসকল মৃন্ময় শিল্পী হতাশাত ভুগিছে, কাৰণ তেওঁলোকৰ কাম নাই। এনে সময়ো আছিল যেতিয়া সময়ৰ অভাৱত বহু দুৰ্গা পূজা সমিতিৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল, কাৰণ তেওঁলোকৰ হাতত নাছিল সময়। কিন্তু আজি সময় সলনি হৈছে। কৰোনাতংক গ্ৰাস কৰা পৃথিৱীত এতিয়া উৎসৱ পাৰ্বণ, পূজা পাতলো অনুষ্টুপীয়াকৈ পাতিবলগীয়া হৈছে। কৰোনাৰ প্ৰভাৱৰ বাবে এইবাৰ দুৰ্গা পূজা পূৰ্বৰ দৰে আয়োজন কৰা নহয়। ফলত প্ৰতিমা নিৰ্মাণৰ বাবেও তাগিদা নাই পূজা সমিতিসমূহৰ। ঢেকীয়াজুলিৰ অন্যতম প্ৰতিষ্ঠিত মা লক্ষ্মী শিল্পালয়ৰ মৃন্ময় শিল্পীসকলৰো নাই পূৰ্বৰ উৎসাহ। পূৰ্বৰ দৰে এইবাৰো তেওঁলোকৰ নাই ব্যস্ততা। অলপ চলপ মূৰ্তি কেইটামান বনাইছোঁ, এইখিনিও সন্দেহ চলে না নাই। এই বছৰটো এইটো সময়ত বহুত ব্যস্ত থাকিব লাগে আপোনালোকে? হয়, এই সময়ততো আমাৰ 6-7জন মানুহে কাম কৰে একেলগে। এই বছৰটো মাত্ৰ 3জন মানুহে কাম কৰি আছোঁ। তেনেকুৱা ব্যস্ততা নাই? নাই, তেনেকুৱা ব্যস্ততা নাই। আৰু চৰকাৰৰ ফালৰ পৰাও আমি যি সাহায্য পাব লাগিছিল সেইখিনিও পোৱা নাই। পূজাৰ উৎসাহ নাই। মৃন্ময় শিল্পীৰ মন ভাৰাক্ৰান্ত। কেৱল প্ৰতিমা নিৰ্মাণকেই জীৱিকা হিচাপে গ্ৰহণ কৰা এইসকল মৃন্ময় শিল্পীৰ জীৱিকা উপাৰ্জনৰ সময় হ'ল দুৰ্গা পূজাৰ সময়ছোৱা। বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ কৰি দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজাৰ প্ৰতিমা নিৰ্মাণ কৰি আৰ্থিকভাৱে সচ্ছল হ'বলৈ সক্ষম হৈছিল শিল্পীসকল। কিন্তু এইবাৰ যেন এইসকল শিল্পীৰ বাবেও নামি আহিল অমানিশা। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। CAA আৰু EIA বাতিলৰ দাবীত মঙলবাৰে এক জোৰ সমদল বাহিৰ কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই। আছৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলটোৱে সমগ্ৰ নাহৰকটীয়া চহৰখনেই পৰিভ্ৰমণ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আন্দোলন আমি পুনৰ আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে EIA বাতিলৰ দাবীত আমি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজিও কওঁ, অসমীয়া ৰাইজে কাম মনা নাই আৰু আহি থাকিবলগীয়া দিনতো নামানে। গতিকে বিজেপি চৰকাৰে যদি ভাবিছে আন্দোলন স্থিমিত হৈছে বুলি, তেনেহ'লে ভুল ভাবিছে। পুনৰ আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিছোঁ আৰু এই আন্দোলন ধাৰাবাহিকভাৱে চলাই যাম যেতিয়ালৈকে কা বাতিল নহয়।
অৱশেষত পিঞ্জৰাবদ্ধ হ'ল মালিগাঁও আদিংগিৰি পাহাৰত সন্ত্ৰাস সৃষ্টি কৰা প্ৰকাণ্ড নাহৰ ফুটুকিটো বিগত কিছুদিন ধৰি নাহৰ ফুটুকিটোৱে অঞ্চলটোত যথেষ্ট এক আতংকময় পৰিৱেশ বিয়পাইছিল শুকুৰবাৰে নাহৰ ফুটুকিটোৰ আক্ৰমণত নিহত হৈছিল এটি কণমানি 6 বছৰীয়া শিশু মালিগাঁৱত ট্ৰাক সৃষ্টিকাৰী নাহৰ ফুটুকি ইতিমধ্যে এটি শিশুৰ প্ৰাণ গ'ল নাহৰ ফুটুকিৰ আক্ৰমণত অৱশেষত পিঞ্জৰাবদ্ধ হ'ল নৰখাদক কিছুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰ ফুটুকিটো অৱশেষত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰ ফুটুকিটোৰ বাবে মালিগাঁৱৰ আদংগিৰি অঞ্চলৰ ৰাইজে কটাবলগীয়া হৈছিল বিনিদ্ৰ ৰজনী শেহতীয়াকৈ যোৱা সপ্তাহৰ শুকুৰবাৰে নাহৰ ফুটুকিটোৱে ঘৰৰ পদূলিৰ পৰা টানি লৈ গৈছিল এটি কণমানি শিশু পৰৱৰ্তী সময়ত বাঘৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ শিশুটি পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে আদংগিৰিৰ বিভিন্ন স্থানত পাতিছিল পিঞ্জৰা এই পিঞ্জৰাতে আবদ্ধ হয় প্ৰকাণ্ড নাহৰ ফুটুকিটো দিনাখনে মই নিজে আহিছোঁ ৰাতিপুৱা 5:30 বজাৰ পৰা 11:30 বজালৈ ইয়াত এখন পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা এটা সংস্থাপন কৰা হয় আৰু আমাৰ ওপৰলৈ আশীৰ্বাদ আছে আজি পিঞ্জৰাবদ্ধ হ'ল পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটো পিছত ট্ৰেংকুলাইজ কৰি ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে মালিগাঁৱৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিৰাং জিলাৰ বিজনীৰ 1 নম্বৰ ফাগুনা গাঁৱত মানাহ নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে ইতিমধ্যে নৈখনৰ খহনীয়াত ঘৰ দুৱাৰ কৃষিভূমি জাহ যোৱাৰ ফলত সৰ্বশান্ত হৈছে বহু পৰিয়াল বিঘাই বিঘাই কৃষিভূমি খহনীয়াত জাহ গৈ থকাৰ ফলত কৃষি প্ৰধান অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগৰ ফালৰ পৰা আঁচনি গ্ৰহণ কৰিলেও দুৰ্নীতিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ অঞ্চলবাসীৰ সুৰক্ষাৰ বাবে স্থায়ী তাত খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ আছে গাঁওবাসী স্থানীয় বিধায়ক কমল সিং নাৰ্জাৰীয়ে সময়ে সময়ে খহনীয়া পৰিদৰ্শনৰ বাবে উপস্থিত হয় ঠিকে কিন্তু কাৰ্যক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুভিত হৈ পৰিছে লোকসকল খহনীয়া এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিভিন্ন ঠাইত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ খহনীয়াই এক ভয়ানক ৰূপ ধাৰণ কৰিছে আৰু চিৰাং জিলাৰ বিজনীৰ দৃশ্য দেখুৱাইছো এয়া 1 নম্বৰ ফাগুনা গাঁওখন য'ত মানাহ নৈৰ খহনীয়াই তাত থকা অঞ্চলবাসীৰ নিদ্ৰাহৰণ কৰিছে ইতিমধ্যে নৈখনৰ খহনীয়াত ঘৰ দুৱাৰ কৃষিভূমি সকলোখিনি নৈৰ বুকুত জাহ গৈছে আৰু সৰ্বশান্ত হৈছে বহুকেইটা পৰিয়াল আৰু বিঘাই বিঘাই কৃষিভূমি খহনীয়াত জাহ যোৱাৰ ফলত কি ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি হাহাকাৰ অৱস্থা খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগৰ ফালৰ পৰা আঁচনি গ্ৰহণ কৰিলেও কিন্তু দুৰ্নীতিকাণ্ড এনেকৈ সংঘটিত হয় যে তাত কোনো তেওঁলোকে কাম নেদেখে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে সৰ্বশিক্ষা মিছন কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আমৰণ অনশনত জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী স্থায়ী নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো চৰকাৰে প্ৰদান কৰা নাই কোনো পদক্ষেপ যাৰ বিৰুদ্ধে পুনৰ কাহিলিপাৰাত প্ৰতিবাদী কাৰ্যসূচীত নামিল প্ৰতিবাদকাৰীসকল হয় আমাক ন্যায় দিব লাগিব নহ'লে আমাক মাৰি পেলাব লাগিব একে আঁচনিত কাম কৰা শিক্ষামিত্ৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল একে আঁচনিত কাম কৰা হাইস্কুলৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল আজি শিক্ষাকৰ্মীসকলে কিয় ৰাজপথত থাকিব লগা হৈছে শিক্ষাকৰ্মীসকলে 1,60,000 শিশুক ৰাস্তাৰ পৰা বুটলি আনি প্ৰাথমিক বিদ্যালয়লৈ মূলভৰ্তিকৰণ কৰিছে কিন্তু আজি শিশুসকল বিদ্যালয়ত কিন্তু শিক্ষাকৰ্মীসকল আজি ৰাজপথত যিখিনি মাননি দিছে আপোনালোকে 6,500 টকা এজন মানুহ জীয়াই থাকিবলৈ হ'লে অন্ন বস্ত্ৰ বাসস্থান লাগে কিন্তু আমি এই 6,500 টকাত কি কৰি আছোঁ এইটো আপোনালোকৰ বিবেক এইটো আপোনালোকৰ বিবেচনা আজি ভিছন ডকুমেণ্টছত উল্লেখ কৰিছে 2016 পৰা 25লৈকে অসমত বিজেপি চৰকাৰ আহিলে শিক্ষাকৰ্মীসকলৰ চাকৰি সেটেল কৰাৰ ক্ষেত্ৰত টপ প্ৰায়ৰিটি দিয়া হ'ব এই ভিছন ডকুমেণ্টছে আজি ক'ত শিক্ষামন্ত্ৰী মহোদয় আজি এই ভিছন ডকুমেণ্টছ ক'ত সৰ্বশিক্ষা অভিযান মিছনৰ বিষয়াসকল আপোনালোকে সময়ে সময়ে কৰি আছে যে আপোনালোকে DLED কৰক 2 বছৰীয়া পাঠ্যক্ৰম কৰক আপোনালোকে টেট দিব লাগিব আজি আমি সম্পূৰ্ণ কৰিলোঁ গোটেইখিনি অৰ্হতা সম্পন্ন কৰিলোঁ ৰাইট টু এডুকেশ্যন এক্টৰ মতে কিন্তু আজি আমি ৰাজপথত বহি থাকিব লগা হৈছে কিয় আমি শিক্ষক হ'বৰ কাৰণে আমাৰ যোগ্যতা নাই নেকি
ক্ৰিকেটৰ ইতিহাসত এক অনন্য গৌৰৱৰ অধিকাৰী হ'ল ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছন 600 উইকেট দখল কৰা বিশ্বৰ প্ৰথমগৰাকী পেচ বলাৰৰ বিৰল অভিলেখৰ গৰাকী হ'ল জেমছ এণ্ডাৰছন বহু কিংবদন্তি বেগী বলাৰেও স্পৰ্শ কৰিব নোৱাৰা এই ঈৰ্ষণীয় গৌৰৱৰ অধিকাৰী হৈছে অভিলেখৰ অধিকাৰী হৈছে এণ্ডাৰছন মঙলবাৰে পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত এণ্ডাৰছনে ৰচিলে এই অভিলেখ পাকিস্তান অধিনায়ক আজহৰ আলীক আউট কৰি এই অনন্য কৃতিত্বৰ অধিকাৰী হ'ল এণ্ডাৰছন আৰু ক্ৰিকেটত 600 উইকেট দখল কৰা এণ্ডাৰছন হৈছে চতুৰ্থজন বলাৰ এণ্ডাৰছনৰ আগত আছে শ্ৰীলংকাৰ মুথায়া মুৰলীধৰন অষ্ট্ৰেলিয়াৰ শেন ৱাৰ্ণ আৰু ভাৰতৰ অনিল কুম্বলে কিন্তু এই তিনিগৰাকী হৈছে স্পিনাৰ উল্লেখযোগ্য যে 2003 চনত টেষ্ট ক্ৰিকেটত আৰু 2002 চনত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাইছিল এণ্ডাৰছনে আৰু এই পৰ্যন্ত 156খন টেষ্টত 600 উইকেট আৰু 194খন এদিনীয়া 269টা উইকেট দখল কৰিছে জেমছ এণ্ডাৰছনে 2018 চনতে মেগ্ৰাৰ দখলত থকা বিশ্ব সৰ্বাধিক উইকেট দখল কৰা বেগী বলাৰৰ অভিলেখ ভংগ কৰিছিল এণ্ডাৰছনে ভাৰতৰ বিৰুদ্ধে এখন টেষ্টত 564 সংখ্যক উইকেট দখল কৰি মেগ্ৰাৰ 563টা উইকেটৰ যি অভিলেখ আছিল সেয়া এণ্ডাৰছনে ভংগ কৰিছিল 38 বছৰীয়া এণ্ডাৰছনে এই বিৰল অভিলেখৰ গঢ়াৰ পিছতে বিশ্বজুৰি এতিয়া সকলোৱে তেওঁলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে হোজাৰ ইছলামনগৰত পুৱাই উদ্ধাৰ হোৱা 5টা বিশেষ জন্তুক চাবলৈ ভিৰ কৰিলে ৰাইজে সৃষ্টি হৈছে যথেষ্ট কৌতূহলৰ এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ বাঘ ওলাইছে পোৱালি বাঘ উৎসুক জনতাৰ ভিৰ হোজাৰ ইছলামনগৰত পুৱা উদ্ধাৰ হোৱা 5টা বাঘৰ পোৱালি চাবলৈ ভিৰ কৰিছে ৰাইজে সৃষ্টি হৈছে কৌতূহলৰ ইছলামনগৰত বুধবাৰে পুৱা উদ্ধাৰ হোৱা 5টা বাঘৰ পোৱালিক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ খবৰ মুহূৰ্তৰ ভিতৰতে চৌদিশে বিয়পি পৰাত বাঘৰ পোৱালি চাবলৈ ভিৰ কৰিছে অঞ্চলটোৰ বহু লোকে খবৰ দিয়া হ'ল বন বিভাগকো উপস্থিত হ'ল বন বিভাগৰ লোক বন বিভাগৰ লোকে এই পোৱালি কেইটা বাঘ নে নাহৰ ফুটুকি নে আন কিবা হিয়া চিনাক্ত কৰিব নোৱাৰাত ৰাইজৰ মাজত সৃষ্টি হ'ল কৌতূহল তেওঁলোকেতো কাম কৰি আছে ইয়াৰ কাম কৰাৰ পিছত মানে দেখা পালে মানে অলপ ডাকো শুনিছিলে আগতে আমালোকে সৰুৰ পৰা মানে শুনিছোঁ তলা বাঘ বুলি কয় চিনি পোৱা নাই কিন্তু কি বাঘ হয় দেখা পালোঁ যে এই জংঘল চাফ কৰি থাকোঁতে তাৰ আগতে এই বাচ্চা 5টা ওলাইছে যেতিয়া বাচ্চা 5টা ওলাইছে তেতিয়া মই মালিকক ফোন কৰি দাদাক মাতিছোঁ মাতি পেলাই আনি পেলাই কৈছোঁ যে এইবিলাক এটা কি কৰিম এতিয়া সিহঁতে কৈছে নাই পিঞ্জৰাতে ডালি দিয়ক মই ফৰেষ্টৰ মানুহক মাতি দি দিম অঞ্চলটোৰ এখন কবৰস্থানৰ জংঘল পৰিষ্কাৰ কৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় পোৱালি কেইটা পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে পোৱালি কেইটা নিজৰ জিম্মাত লৈ যায় কেমেৰা পাৰ্চন বাবাৰ সৈতে হুজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট